নমস্কাৰ সকলোকে পোহৰ উৎসৱ দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আছোঁ তিতাবৰ নগৰৰ মাজমজিয়াত। তিতাবৰ নগৰৰ ১ নং ৱাৰ্ডৰ আব্দুল সাত্তাৰ পথত এই মুহূৰ্তত মই উপস্থিত হৈ আছোঁ আৰু আব্দুল সাত্তাৰ পথৰ যিসকল বাসিন্দা আছে তেওঁলোকে এবাৰ বম ফটকা আতচবাজিৰ পৰিৱৰ্তে তেওঁলোকে কেৱল অকল মাটি চাকি জ্বলাই তেওঁলোকে এবাৰ দীপাৱলী পালন কৰিছে। কিয়নো সকলোৱে জ্ঞাত সকলোৱে জানে যে মৰমৰ শিল্পীগৰাকী সকলোৰে হৃদয়ৰ স্পন্দন জুবিন গাৰ্গক হেৰুৱাই সকলো দুখত মিয়মান হৈ আছে আৰু তেওঁলোকে এবাৰ বম ফটকা ফুটোৱাৰ পৰা তেওঁলোক বিৰত হৈ আছে। মই দেখাইছোঁ যে মূল এই পথটো আৰম্ভণিৰ পৰা শেষলৈকে কেৱল আপোনালোকে দেখিব দুই কাষে দীঘল মাটি চাকি আৰু মাটি চাকি জ্বলাই তেওঁলোকে এইদৰে এতিয়া পোহৰ উৎসৱ দীপাৱলী পালন কৰা দেখিবলৈ পোৱা গৈছে। আমি ইয়াৰ স্থানীয় ৰাইজ আছে তেওঁলোকৰ পৰা কথা পাতিম, তেওঁলোকৰ মন্তব্য ল'ম। তাৰ প্ৰাক মুহূৰ্তত দেখাইছিলোঁ আৰু তেওঁ যি পথলৈ সোমোৱাৰ মূল পথটোৰ কাষতে তেওঁলোকে এইদৰে এতিয়া জুবিনদাৰ প্ৰতিচ্ছবিত তেওঁলোকে মাল্যাৰ্পণ কৰি পুষ্পাঞ্জলি অৰ্পণ কৰিছে। তাৰপিছত তেওঁলোকে সকলোৱে একেলগ হৈ তেওঁলোকে মায়াবিনী গাইছে আৰু আমি পৰিৱেশ দেখাই গৈছোঁ। আমি কথা পাতিম আৰু স্থানীয় ৰাইজসকল আছে তেওঁলোকৰ কথা পাতিম। কিন্তু তাৰ প্ৰাক মুহূৰ্তত দেখাইছোঁ এয়া হৈছে চেৰি ৰোড। এইটো মূল পথৰ কাষেদি সোমাই যায় এইটো আব্দুল সাত্তাৰ পথ আৰু এই আব্দুল সাত্তাৰ পথৰ বাসিন্দাসকলে এইদৰে ৰাস্তাৰ আৰম্ভণিৰ পৰা শেষলৈকে দুই কাষে এতিয়া মাটি চাকি এইদৰে জ্বলাই তেওঁলোকে পোহৰ উৎসৱ দীপাৱলী পালন কৰিছে। লগতে তেওঁলোকে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো আয়োজন কৰিছে। মই স্থানীয় ৰাইজ আছে, মই অকণমান কিছু কথা পাতিবলৈ চেষ্টা কৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব যে আপোনালোকে আজি কেৱল বম ফটকা আতচবাজিৰ পৰিৱৰ্তে আপোনালোকে মাটি চাকি জ্বলাই আপোনালোকে পোহৰ উৎসৱ দীপাৱলী পালন কৰিছে, কি ক'ব? প্ৰতি বছৰে এইটো মই উদযাপন কৰোঁৱেই দীপাৱলী উপলক্ষে। তাৰপৰা এবাৰ ভাবিলোঁ যে তেওঁ যিহেতু ন্যায় পোৱাই নাই এতিয়ালৈকে, তো ভাবিলোঁ চাকিকে জ্বলাওঁ এবাৰ, বাকী একো মানে বম ফটকা ফুটোৱা নহয় যাতে আৰু। তো তেওঁ ইয়াতে মানে এইখিনি কাম কৰিছোঁ আৰু মই দেখিব পাইছোঁ যে ইয়াতে হিন্দু মুছলমান সকলো একেলগ হৈ লৈছোঁ, মানে গোটেইখিনি মিলি আমি এইখিনি কৰ্ম কৰিছোঁ। কিমান আছে আপোনাৰ, কিমান পৰিয়াল আছে ইয়াত? ইয়াততো আমাৰ 15-20 ঘৰৰ ওচৰা-ওচৰি আৰু। বম ফটকা অবিহনে আপোনালোকে দীপাৱলী পালন কৰিছে? নাই, বম ফটকা মানে ইয়াত ফুটোৱা বা কোনোবা হেৰি কৰা আতচবাজি মানে কোনো ফুটোৱা হেৰি নাই, অকল চাকি জাষ্ট চাকি জ্বলাইছোঁ, মাটি চাকি যিমান পাৰিছোঁ ইমান হেৰি কৰিছোঁ আৰু জ্বলাবৰ কাৰণে। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আৰু আছে স্থানীয় ৰাইজ আছে, মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ যে আপোনালোকে সকলো একেলগ হৈ আজি মিলাপ্ৰীতিৰে আপোনালোকে পোহৰ উৎসৱ দীপাৱলী পালন কৰিছে। লগতে সকলোৱে জুবিন গাৰ্গৰ ন্যায়ৰ দাবী উত্থাপন কৰিছে স্থানৰ পৰা, কি ক'ব? জুবিন দাৰ যাতে ন্যায় পায়, আমি জুবিন দাক অন্তৰে মানো। তেখেত এজন সংগীতজ্ঞ হয়, তেখেতৰ ন্যায়টো আমি বিচাৰিছোঁ। জয় জুবিন দা। আজি আমি গোটেই আব্দুল সাত্তাৰ পথৰ সমূহ বাসিন্দাই মানে আমি সমন্বয় এটাৰ প্ৰতিষ্ঠা কৰিছোঁ। হিন্দু মুছলিমৰ ইয়াত আমাৰ কোনো ভেদ নাই। জুবিন দাই কৈ গৈছিলে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভাষা নাই। সেইটো কাৰণে আমি নিৰ্বিশেষে আমি ইয়াত জুবিন দাৰ ন্যায় বিচাৰিছোঁ। জয় জুবিন দা। হয়, বহুত গুৰুত্বপূৰ্ণ মন্তব্য কৈছে যে জুবিন দাই কৈছিল মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই কাঞ্চনজংঘা। আৰু সেই কথাকে তেওঁলোকে সাৰোগত কৰি তেওঁলোকে আজি হিন্দু মুছলিম সকলো একত্ৰিত হৈ তেওঁলোকে দীপাৱলী পালন কৰিছে। কিন্তু এইবাৰ দীপাৱলী তেওঁলোকে বম ফটকা আতচবাজিৰ পৰিৱৰ্তে তেওঁলোকে কেৱল মাটি চাকি জ্বলাই তেওঁলোকে পালন কৰিছে পোহৰ উৎসৱ দীপাৱলী। আৰু মই আৰু কথা পাতিম, মই অকণমান যদি সঠিক ধৰণে আগুৱাই আহে মই পৰিৱেশটো এবাৰ দেখাই দিছোঁ। সৰু কণ ছাত্ৰ ছাত্ৰী সকলো আছে, মই তেওঁলোকৰ ওচৰত কথা পাতিম। মই ভণ্টি তোমাৰ ওচৰত আহিছোঁ, অকণমান কথা পাতিম। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰীমতী ভায়লিনা ভৰলুৱা। ভায়লিনা ভৰলুৱা। আগতে যেতিয়া দেৱালী আহে বম ফটকা ফুটোৱা? ফুটাওঁ। এইবাৰ ফুটাইছে নাই? এইবাৰ নাই ফুটোৱা। কিয় নাই ফুটোৱা? এইবাৰ জুবিন দাৰ মৃত্যুৰ কাৰণে দুখ লাগিছে চবৰে, সেইবাবে এইবাৰ বম ফটকা ফুটোৱা নাই হোৱা। আৰু কোন ক্লাছত পঢ়ি আছা তুমি? মই 10ৰ। ক্লাছ 10ৰ। এয়া দেখিছে আপোনালোকে সকলোৱে কিন্তু শোকত মিয়মান, সকলো নিজৰ আপোনজনক হেৰুৱাৰ পাছত কেনেকৈ বম ফটকা ফুলাব, কেনেকৈ আনন্দ কৰিব সেয়া সকলোৱে বুজি পাইছে। আৰু এইদৰে এতিয়া আব্দুল সাত্তাৰ পথৰ বাসিন্দাসকলে পথৰ দুই কাষে মাটি চাকি জ্বলাই পেলাই তেওঁলোকে পোহৰ উৎসৱ দীপাৱলী পালন কৰা পৰিলক্ষিত হৈছে।